এভৰিৱান নতুন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ফেষ্টিভেলবিলাক লাহে লাহে গৈছেই আৰু আহি আছে বিহু আৰু হোলীটো যোৱাকালি গ'ল ভালে ভালে খুব আৰু সঞ্জুৱে হোলী খেলিয়ে মানে পানী খেলিছে, ইমান পানী খেলিছে নহয়, খেলি খেলি তাৰ চৰ্দিয়ে লাগি গৈছে। আজি মাগুৰ মাছ আৰু নৰসিংহৰে জালুকীয়া তৰকাৰী এখন বনাওঁ আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এতিয়া ব'লক কুমলীয়া একদম নৰসিংহ হৈ আছে, তাৰে পাত কেইটামান ছিঙি লৈ যাওঁ আৰু ৰেচিপিটো আৰম্ভ কৰোঁ। নৰসিংহ কেইডাল ছিঙি আনিলোঁ, চাওকচোন ইমান ধুনীয়া ধুনীয়া কুমলীয়া আৰু ইয়াত একদম বুঢ়া পাত নাই আৰু পাতবিলাক চব চাফা, একে চাফা কৰিবলৈ দৰকাৰী নাই, পোক পৰুৱা একো নাই। তেওঁ এবাৰ চাই এইখিনি চাফা কৰি লওঁ। নৰসিংহখিনি ধুনীয়াকৈ চাফা কৰি 2-3 বাৰমান ধুলোঁ, এতিয়া পানীত তিয়াই থৈছোঁ এইখিনি। আৰু মাগুৰ মাছ দুটা ধুনীয়াকৈ বাছি কুচি ল'লোঁ। মই হালধি অকণ সানি লওঁ, হালধি দিলোঁ, নিমখ অকণমান দি দিছোঁ। মাছখিনি বাছতে একদম পূৰা 2-3 বাৰমান মই নিমখ দি ধুনীয়াকৈ ধুইছোঁ। মাগুৰ মাছ সদায় ধুওঁতে নিমখ মাৰোঁতেও নিমখ দি মাৰিব লাগে আৰু ধুওঁতেও নিমখ দি মাৰিব লাগে। ইয়াৰ মানে বোকাই চোকাই থাকে যে, কাৰণ নিমখ দি মাৰিলে ইয়াৰ মানে স্কিনৰ ওপৰৰ লেতেৰা সোপা গুচি যায়। এতিয়া এইখিনি নিমখ হালধি সানি ল'লোঁ। নৰসিংহখিনি মিক্সিৰ বাতিটোতে দি দিলোঁ আৰু এতিয়া আদা আৰু নহৰু ইয়াতে পিচি ল'ম। জলকীয়া দিছোঁ, কেঁচা জলকীয়া 5টা, 1 চামুচ জালুক মই তিয়াই থৈছিলোঁ, ধুনীয়াকৈ ধুই পখালি এইখিনিও দি দিছোঁ। এইখিনি মই পেষ্ট এটা কৰি লওঁ। নৰসিংহখিনি মই পিচি আনিলোঁ, ব'লক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। মিঠাতেল দি দিছোঁ, তেলখিনি আমাৰ পূৰা গৰম হৈ গৈছে। মাছকেইডোখৰ ৰঙচুৱাকৈ ভাজি ল'লোঁ, একেবাৰে খৰখৰীয়াকৈ ভজা নাই। মাছ ভজা তেলতে কালজিৰা কেইটামান ফুটাই দিলোঁ আৰু নহৰু কেইফুটামান মিহি মিহিকৈ কুটি লৈছিলোঁ, সেইখিনি দিলোঁ। দি পেলাই অকণমান ৰঙচুৱা হোৱালৈকে সেইখিনি ভাজি ল'লোঁ আৰু 2টা আলু স্কোৱাৰ চাইজত কাটি লৈছিলোঁ, সেইখিনি দিলোঁ আৰু জোখ অনুযায়ী নিমখ দিছোঁ আৰু জোখ অনুযায়ী হালধি দিলোঁ। সৰু চামুচৰ 1 চামুচ ধনিয়া গুড়া আৰু সৰু চামুচৰ 1 চামুচ জিৰা গুড়া দি পেলাই একদম ল' ফ্লেমত যেতিয়ালৈকে আলুটো সিজি নাযায় তেতিয়ালৈকে ঢাকনা মাৰি ভাজি থাকিম। আৰু এতিয়া আলুখিনি ধুনীয়াকৈ সিজি গ'ল আৰু মিক্সিত পিচি লোৱা নৰসিংহৰ পেষ্টখিনি দিলোঁ আৰু 1 কাপমান পানী দি আকৌ ঢাকনা মাৰি নৰসিংহৰ কেঁচা গোন্ধ নোযোৱালৈকে ধুনীয়াকৈ এইখিনি উতলাই ল'ম। আৰু এতিয়া নৰসিংহখিনি ধুনীয়াকৈ সিজি গ'ল, আলুটোও ধুনীয়াকৈ ভাঙি গৈছে আৰু এতিয়া উতলা পানী দি দিলোঁ আৰু ভজা মাছকেইডোখৰ দি দিছোঁ আৰু ঢাকনাখন মাৰি 15 মিনিটমান এইখিনি মিডিয়াম ফ্লেমত উতলাই ল'লোঁ আৰু 2ডোখৰমান আলু ভাঙিও দিছোঁ আৰু মাছৰ তৰকাৰী ৰেডি। বহুত টেষ্টি আৰু হেল্ডি ৰেচিপি, আপোনালোকেও ট্ৰাই কৰি চাব। ৰেচিপিটো কেনে পালে জনাব। ছজনা ভাজি বনাবলৈ 1 মুঠি ছজনা ধুনীয়াকৈ ধুই পখালি ল'লোঁ আৰু কুমলীয়া ছজনা, ইয়াৰ চচটো পেলাবলগীয়া কথাই নাই। ধুনীয়াকৈ ছজনাকেইডাল কুটা হৈ গ'ল আৰু ছজনাত দিবৰ কাৰণে 1টা বিলাহী, 1টা পিঁয়াজ, 2টা কেঁচা জলকীয়া, আদা নহৰু মিক্সিৰ বাতি এটাতে ধুনীয়াকৈ পেষ্ট এটা বনাই ল'লোঁ। আৰু এতিয়া ছজনা ভাজি বহাবৰ কাৰণে কেৰাহীত 2 চামুচমান মিঠাতেল দিলোঁ। তেলখিনি গৰম হৈ যোৱাৰ পাছত গোটা জিৰা ফুটাই দিলোঁ আৰু মিক্সিত পিচি লোৱা গ্ৰেভি মছলাখিনি দি একদম মিডিয়াম ফ্লেমত ইয়াৰ কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। আৰু 1/2 চামুচ জিৰা গুড়া, 1/2 চামুচ ধনিয়া গুড়া, জোখ অনুযায়ী নিমখ আৰু জোখ অনুযায়ী হালধি মছলাতে গ্ৰেভি মছলাত দি পেলাই গোটেইখিনি 2-3 মিনিটমান একদম ল' ফ্লেমত ভাজি ল'লোঁ। আৰু এতিয়া কাটি লোৱা ছজনাখিনি দি দিলোঁ আৰু ছজনাখিনি আকৌ মিডিয়াম ফ্লেমতে যেতিয়ালৈকে সিজি নাযায় ধুনীয়াকৈ মই পানী ছটিয়াই ঢাকনা মাৰি ভাজি ল'লোঁ। আৰু এতিয়া ছজনাখিনিও সিজি গৈছে। এতিয়া ইয়াত মই 2 কাপমান উতলা পানী দি দিলোঁ, আকৌ ঢাকনা মাৰি পেলাই আৰু ধুনীয়াকৈ সিজি নোযোৱালৈকে আকৌ মই ঢাকনা মাৰি সিজাই ল'লোঁ। আৰু এতিয়া মোৰ ছজনাৰ চৰচৰি ৰেডিয়ে হৈছে আৰু ইয়াত কোনো সৰিয়হ আৰু পোস্ত নিদিয়াকৈ বনোৱা, হেল্ডিও হয়, সকলোৱে খাব পাৰে আৰু বহুত টেষ্টি হয়। আপোনালোকেও যদি এনেকৈ বনাই খোৱা নাই ট্ৰাই কৰি চাব। ৰেচিপিটো কেনে পালে জনাব। ৰেচিপিটো যদি ভাল পায় লাইক এটা কৰিব, কমেণ্টত জনাব। যোৱাকালিয়ে অনা মাছ কেইডোখৰমান আছিলে আৰু মাছৰ হাড় এডোখৰো আছিলে, নিমখ হালধি সানি ল'লোঁ। ইয়াৰে মই আজি মাছৰ গুড়া ভাজি বনাম। গুড়া ভাজি বনাবলৈ কেৰাহীত এখন গেছত বহাই দিলোঁ, তেল দি দিলোঁ। তেলটো পূৰা গৰম হৈ যোৱাৰ পাছত মাছকেইডোখৰ প্ৰথমতে ভাজি ল'ম আৰু মাছকেইডোখৰ যেতিয়া অকণমান ৰঙচুৱা হৈ ভজা হ'ব তেতিয়া আৰু লাহে লাহে মই টুকুৰিয়াই হেতাখনেৰে মাছকেইডোখৰ ভাঙি দিম। আৰু যেতিয়া ভাঙি দিলে হাড়ৰ পৰা মানে মাছৰ মঙহটো এৰ খাই যায়। আৰু এতিয়া পিঁয়াজ এটাই আৰু কেঁচা জলকীয়া 2টা মিহি মিহিকৈ
গুটি দিলোঁ আৰু এতিয়া দেখিছেনে হাড়কেইডাল ধুনীয়াকৈ এৰ খাই গৈছে মই গোটেইখিনি হাড় বাছি পেলালোঁ ইয়াৰ পৰা এতিয়া মাছত মানে গুড়া ভাজিকণত মাছৰ হাড়েই নাই আৰু এতিয়া ধনিয়া পাত আৰু মান ধনিয়া পাত আদা অকণ থেতেলিয়াই দিছোঁ আকৌ 2 মিনিটমান ভাজি লৈছোঁ মিডিয়াম ফ্লেমত একেবাৰে ধুনীয়াকৈ জৌজোৱা হৈছে গুড়া ভাজিকণ এইকণ গুড়া ভাজি খাবলৈ ইমান টেষ্ট হয় নহয় আপোনালোকেও যদি এনেকৈ খোৱা নাই ট্ৰাই কৰি চাবচোন দাইল ভাতৰ লগত এইটো খাবলৈও বহুত ভাল আজি দুপৰীয়া সাজৰ মোৰ থালিখন ৰেডি আজি দুপৰীয়া সাজৰ থালিখন কেনে পালে জনাব যদি আজি দুপৰীয়া সাজৰ থালিখন ভাল পায় লাইক এটা কৰিব কমেণ্টত জনাব ভাতকেইটা বনোৱা হৈ গ'ল বতৰটো অকণমান এতিয়া মুকলি কৰিছে মোৰ একে ভাত বনাই থাকোঁতে গৰম উঠি গ'ল চুৱেটাৰ খুলি থলোঁ ভাতকেইটা ৰেডি সঞ্জুৱে খাই গ'ল এতিয়া বাবাকে মই খাম এতিয়া বাবাকক ভাত দিছোঁ সেইফালে খাই আছে এতিয়া মই বাঢ়ি লৈছোঁ আজি দুপৰীয়া সাজৰ খানাটো কেনেকুৱা হৈছে আমাৰ বাবাকে এনেকৈ খানাবিলাক থলুৱা খানাবিলাক খুব ভাল পায় খাই পেলাই এয়া মোলৈ বাঢ়ি লৈছোঁ মই টেষ্ট কৰোঁ নৰসিংহ আৰু মাগুৰ মাছৰ তৰকাৰী বিৰাট টেষ্টি হৈছে মাছৰ গুড়া ভাজি চৰচৰি গোটেইকেইটা ধুনীয়া হৈছে একদম আমি ভাতকেইটা খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো শেষলৈ চাব হেল্ল' এভৰিৱান ভাত পানী খাই উঠিলোঁ উঠি আৰু কালি হোলী খেলা কাপোৰখিনি আজি ৰাতিপুৱাহে ধুই দিছোঁ এতিয়া কাপোৰখিনি নুশুকালে বতৰটো ঠাণ্ডা বতাহ মাৰি আছে ৰ'দ নিদিলেই ভালকৈ তাকে কাপোৰখিনি সামৰি থৈ আহিছোঁ খুৰাহঁতৰ ঘৰলৈ আহিছোঁ এতিয়া দৰকাৰ এটা আছে আৰু এই পথাৰেদিয়েই আহিছোঁ আৰু এতিয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰোঁ আজি যদি এই ৰেচিপি ভিডিঅ'টো ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ আহোঁ ধন্যবাদ